মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে মই নোটিছ ৰাইটিং লৈ আহিছোঁ। তোমালোক যিসকলে 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰৰ এক্সাম দিবা, তোমালোকৰ কাৰণে এই নোটিছ ৰাইটিংবিলাক মষ্ট ইম্পৰ্টেণ্ট। মাত্ৰ 5টা নোটিছ ৰাইটিং দি আছোঁ। এই 5টাৰ পৰা তোমালোকৰ এটা কমন থাকিবই। ইয়াত হয়তো 2-এটা বস্তু চেঞ্জ হ'ব। তোমালোকে মনত ৰাখিবা, বাকী ফৰ্মেটখিনি একেই হ'ব। কি কি চেঞ্জ হ'ব পাৰে মই দেখাই দিম, তোমালোকে চাই ল'বা। ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে, ইউ আৰ ৰমন অৰ ৰেখা, দ্য স্পৰ্টছ ছেক্ৰেটাৰী অফ তেজপুৰ গভৰ্ণমেণ্ট হায়াৰ ছেকেণ্ডাৰী স্কুল। Your school is going to organize a inter-school football tournament. Write a notice for the school notice board inviting names of the students willing to participate. তুমি ৰমন বা ৰেখা তেজপুৰ চৰকাৰী হায়াৰ ছেকেণ্ডাৰী স্কুলত পঢ়া আৰু তোমাৰ স্কুলত এটা ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণৰ ওপৰত ভিত্তি কৰি এটা নোটিছ লিখিব লাগে। নোটিছ লিখোঁতে তোমালোকে প্ৰথমে স্কুলখনৰ নাম লিখিবা, তাৰ তলত নোটিছ নম্বৰ দিব লাগে আৰু তাৰপিছত নোটিছটো কিহৰ ওপৰত এইটো হেডলাইন দিবা, ইণ্টাৰ স্কুল ফুটবল টুৰ্ণামেণ্ট। এইখিনি গ'ল। তাৰপিছত ডেট, যিদিনাখন লিখা হয় সিদিনাখনৰ ডেট দিব লাগে, ইয়াত ডেট দিবা। তাৰপিছত আৰম্ভণি কৰিবা। It is for the general information of the students that our school is going to organize a 4-day-long inter-school football tournament on 22nd December 2023, time 9 am, Venue School, Playground. Interested students are requested to contact Sports Secretary by 18 December 2023. তোমালোকৰ পৰীক্ষাত আহিলে ডেটটো চেঞ্জ কৰি দিব পাৰিবা আৰু ফুটবলৰ জেগাত ক্ৰিকেট বলো আহিব পাৰে, ইণ্টাৰ স্কুল ক্ৰিকেট টুৰ্ণামেণ্ট আহিব পাৰে, সেই শব্দটো চেঞ্জ কৰি দিলেই হ'ল। গতিকে ইটিত তোমালোকে লিখিবা ৰমন স্পৰ্টছ ছেক্ৰেটাৰী, ছোৱালী হ'লে লিখিবা ৰেখা স্পৰ্টছ ছেক্ৰেটাৰী। ছেকেণ্ডটো দিয়া হৈছে, ইয়াত তোমালোকে চোৱা, ইউ আৰ অমৰ আশিষ, দ্য হেড গাৰ্ল boy of John International School. Your school is soon going to publish the annual magazine next month. Write a notice for the notice board of your school inviting students to submit write-ups. তোমালোকৰ স্কুলত এনুৱেল মেগাজিন ছপা কৰা হ'ব অহা মাহত আৰু সেই মেগাজিনৰ কাৰণে লেখা বিচাৰি এটা নোটিছ লিখিব লাগে। ইয়াত স্কুলৰ নাম লিখিবা ওপৰত, তাৰপিছত নোটিছ নম্বৰ, তাৰপিছত হেডলাইন এটা দিব লাগে, কল ফৰ ছাবমিশ্যনছ। মানে কিহৰ ওপৰত লিখিবা, এক কথাত লিখিব লাগে। ডেট কেনেকৈ দিব লাগিব গম পাইছে। তাৰপিছত এইখিনি লিখিবা, একদম মাৰ্কৰ ওপৰত ভিত্তি কৰি লিখা হৈছে, ইয়াতকৈ চমু নকৰিবা। দিছ ইজ টু ইনফৰ্ম অল দ্য ষ্টুডেণ্টছ ডেট আৱাৰ স্কুল ইজ গোয়িং টু পাব্লিছ ইটছ এনুৱেল মেগাজিন নেক্সট মান্থ। All those who wish to contribute can submit their writings to the magazine secretary. Write-ups will be accepted latest by March 30, 2023 till 11:59 p.m. You can take any topic of your choice. For further information, contact your respective class teacher. Omar, হেড গাৰ্ল অৰ হেড বয়, যিটো দিব লাগে এইটো দিবা। তাৰ পিছৰ কুৱেশ্যনটো আছে, ইউ আৰ ৰমন ৰেখা, দ্য কালচাৰেল ছেক্ৰেটাৰী অফ নাজিৰা পাব্লিক হায়াৰ ছেকেণ্ডাৰী স্কুল। ইয়ৰ স্কুল ইজ গোয়িং টু অৰ্গেনাইজ এ ইণ্টাৰ স্কুল ছং এণ্ড ডান্স কম্পিটিশ্যন। ৰাইট এ নোটিছ ফৰ দ্য স্কুল নোটিছ বৰ্ড ইনভাইটিং নেমছ অফ দ্য ষ্টুডেণ্টছ উইলিং টু পাৰ্টিচিপেট। তুমি ৰমন বা ৰেখা, তোমাৰ বিদ্যালয়ত ইণ্টাৰ স্কুল ছং এণ্ড ডান্স কম্পিটিশ্যন আয়োজন কৰা হৈছে আৰু তাৰ কাৰণে পাৰ্টিচিপেণ্টৰ কাৰণে তুমি এটা নোটিছ লিখিব লাগে।
ইয়াত তোমাৰ স্কুলৰ নাম লিখিলা তাৰপিছত নোটিছ লিখিবা তাৰপিছত সাবজেক্টটো লিখিবা ইণ্টাৰ স্কুল সং এণ্ড ডান্স কম্পিটিশ্যন ডেট কেনেকৈ লিখিবলৈ গম পাইছাই তাৰপিছত চোৱা It is for the general information of the students that the cultural club of our school is going to organize a inter-school song and dance competition on 22nd December 2019 বা 2023 time 9 am Benue School Auditorium Hall এটো 2019 হৈ গৈছে মিস্টেকত 23 হ'ব লাগিছিল Interested students are requested to contact Cultural Secretary along with category by 18 December 23. Ramon. Tar pisortu dia ase you are Amrit Namita the head boy head girl of Shankardev Public School write a notice for the school notice board informing students about school inspection to be held on 25th April 2023 by the inspector of the school the notice should be of 50 words তোমালোকৰ 50 words তে লিখিবলৈ আহে তোমালোকৰ স্কুলত স্কুল ইনস্পেকশন আহিব গতিকে হেই সম্পৰ্কে লিখিব লাগে শংকৰদেৱ পাব্লিক স্কুল নোটিছ স্কুল ইনস্পেকশন the school inspection will be held on 25th April 2023 by the inspector of school of our district students are requested to maintain punctuality cleanliness and discipline in order to keep up the good reputation of our school and live up to the expectations of our teachers and principals. Amit, head boy. Lastly, so to last, you are Rasbir Rosmi, the secretary, the Environmental Club of Morigan Higher Secondary School. Your school is going to organize a tree plantation drive. Write a notice for the school notice board informing students to take part. Tree plantation koriba tar karone studentok janabo lage jate অংশগ্ৰহণ কৰে Morigan SS School notice tree plantation drive date likhiba tar bisot it is for the general information of the students that the environmental club of our school is going to organize a tree plantation drive on Sunday on 22 December 2024 time 9 am free sapling will be provided sapling মানে গছ পুলি বিনামূলীয়াকৈ দিয়া হ'ব তোমালোকে লগাব লাগে all the students are requested to take part and make the event a grand success Rasbir secretary environmental club এইকেইটা নোটিছ তোমালোকৰ পৰীক্ষাত আহাৰ সম্ভাৱনা আছে এইকেইটা তোমালোকে শিকিবা যদি অলপ ইফাল হিফাল কৰি আহে এইকেইটা শিকিলে তোমালোকে তাৰ পৰা লিখিব পাৰিবাই ক'ত ক'ত চেঞ্জ কৰিব লাগিব গম পাইছাই গতিকে তোমালোকক নেক্সট ৰিপৰ্ট ৰাইটিংৰ ওপৰত ভিডিঅ' দিয়া হ'ব আৰু এইটোৰ PDF লাগিলে কমেন্ট কৰিবা লিংক দি দিয়া হ'ব তোমালোকে লিখি ল'ব পাৰিবা ধন্যবাদ